চাইছে গাইছ ইমান ধুনীয়া ধুনীয়া ফুল লাগিছে আমাৰ ঘৰত মেৰিগ'ল্ড এইটো হ'ল গোল নেমু কলি এইটো এটা কলি চুব নাপায় বাট চুই দিলোঁ আৰু এইটো জলকীয়াৰ গছ এডাল বেঙেনাৰ গছ তাৰপিছত এইডালো বেঙেনাৰ গছ যাৰ ঘৰত এনেকুৱা কাৰ্টুন বা তেনেকুৱা বক্স নাই তেখেতসকলে এনেকুৱা চাউলৰ বস্তাটো খেতি কৰিব পাৰি বা বাল্টিং যিয়ে আপোনালোকৰ ঘৰত আছে এভেইলেবল সেইটোৰে আপোনালোকে ষ্টাৰ্টআপ কৰিব পাৰে আৰু এইডাল হ'ল অসমৰ ফেমাছ কাজি নেমু যোনডাল একেবাৰে অৱস্থাই নাই চাউল বাকতি গৈ একেবাৰে নাৰ্চাৰীৰ পৰা অনা গৈছিলে আৰু এইকেইডাল যে আপোনালোকে দেখা পাইছে লহপহকৈ লগা এইকেইডাল হৈছে বেহাৰৰ শাক বেহাৰ ইয়াতে ছটিয়াই দিয়া গৈছিলে যোনটো কয় চৰচৌকা শাক সেইটো তাৰপিছত এইডাল হৈছে এডাল জলকীয়াৰ পুলি তাৰ কাষতো বেহাৰ ছটিয়াই দিয়া গৈছিলে লহপহকৈ লাগি আহিছে এইটো হ'ল নাৰ্চাৰীৰ পৰা মাটি অনা বেগ সেইটো মায়ে এৰি নিদিলে মোৰ সেইটোতো খেতি কৰিব লগাইছে তাৰপিছত এইডাল হ'ল ভোট জলকীয়াৰ গছ যদি মই ভুল নহয় ভোট জলকীয়াৰে গছ হয় দিয়ক গাইছ গম পাওঁ মই আৰু এইখিনি এনেই সৰু মৰু ফ্লাৱাৰ আৰু এয়া আমাৰ চিলচিলীয়া ওপৰত আহিছে আমি যদি ওপৰত যাওঁ ওপৰত আহে আমি যদি তলত যাওঁ তলত যায় মই যদি বিচনাত শুওঁ বিচনাত আহে এতিয়াৰ পৰা এক দেখাই পাই থাকিব আপোনালোকে এয়া দেখিছে এইবিলাক তাইৰ ৰ'দ পালে ক'বই নোৱাৰে আৰু এয়া হ'ল আমাৰ কিটচেন ৱেষ্টেজ চাহপাত ইয়াতে যিমান যি আছে আলুৰ বাকলি চাহপাত এইকেইদিনটো আমি হবিজ খাই আছোঁ ন তাৰ কাৰণে চব্জি তব্জি ওলোৱা নাই চাহপাত আলুৰ বাকলি এইবোৰ চব ইয়াতে মায়ে চাগে এসপ্তাহমানৰ পৰা জমা কৰি থৈছিল নেকি তাৰপিছত ইয়াৰ পৰা আমি ইয়ালৈ ট্ৰান্সফাৰ কৰোঁ এইটো হ'ল মই বনাইছিলোঁ যিবিলাক আপোনাৰ কিটচেনৰ যিবিলাক বাকলি চাকলি ওলাই ন সেইবোৰ ইয়াত সোমাই কেনে ইয়াত অলপ গোবৰ দিয়া গৈছে অলপ মাটি দিয়া গৈছে অলপ পানী দিয়া গৈছে চব মিলি ইয়াৰ যিটো পানী হয় সেইটো বহুত লাভদায়ক হয় খেতিৰ বাবে আৰু এইটো হ'ল শ্ৰীমতী নক'ব আৰু খালি দিনটো এনেকেই থাকিব